নমস্কাৰ জানকাৰী সম্পূৰ্ণ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে স্ক্ৰিনত দেখা পাইছে এখন নোটিফিকেশন যেটো অৰুণোদয় আঁচনি ৰিলেটেড নোটিফিকেশন হয়। প্ৰত্যেক মাহৰ 10 তাৰিখে যেটো অসম চৰকাৰে আপোনালোকৰ এই আঁচনিৰ অধীনত টকা দিয়ে, সেই টকাটো আপোনালোকৰ একাউণ্টত প্ৰত্যেককৈ সোমায়। এই মাহ কিছু বিলম্ব হৈছে, বিলম্ব কিয় হৈছে এই কাৰণ দৰ্শাই এখন নোটিফিকেশন প্ৰকাশ কৰিছে। এতিয়াও লাখ লাখ মহিলাই পোৱা নাই অৰুণোদয় আঁচনিৰ ধন, যেহেতু 10 তাৰিখ ইতিমধ্যে পাৰ হৈ গৈছে, সোমোৱা নাই আপোনালোকৰ বেংক একাউণ্টত টকা। কিয় সোমোৱা নাই টকা আপোনালোকৰ একাউণ্টত? কাৰণ হল আপোনালোকৰ যেহেতু 3.0 ডিজিটেলাইজেশ্যন প্ৰক্ৰিয়া কাম ইতিমধ্যে চলি আছে, সেয়ে আপোনালোকৰ 14 জুনৰ দিনা আপোনালোকৰ প্ৰত্যেকৰ একাউণ্টত সোমাব অৰুণোদয় টকা। 14 জুনলৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব, যেহেতু 14 জুনৰ দিনা আপোনালোকৰ একাউণ্টত সোমাই দিয়া হ'ব টকা। সেয়ে ৰাজ্য চৰকাৰে জাৰি কৰিছে এখন জাননী। এই জাননীৰ অধীনত আপোনালোকে স্ক্ৰিনত দেখা পাই আছে, ভালকে উল্লেখ আছে যে 14 জুনা আপোনালোকক অসম চৰকাৰে এই অধীনত টকাটো মুকলাই দিব। সেয়ে আপোনালোকে 14 জুনলৈ অপেক্ষা কৰক। লগতে এটা কথা আপোনালোকক জনাই দিওঁ যে আজি সন্ধিয়া ঠিক 8 বজাৰ লগে লগে আমি লখপতি বাইদেউ যেহেতু কোন সমষ্টিত কোনদিনা আপোনালোকৰ এই টকাটো মুকলাই কৰা হ'ব সেই বিষয়ে ভিডিঅ' আমি প্ৰস্তুত কৰিছোঁ। যেহেতু 8টা বজাৰ লগে লগে আমি এই ইউটিউব চেনেলৰ মাধ্যমেদি আপোনালোকক আপলোড দিওঁ, সেয়ে জানকাৰী সম্পূৰ্ণ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে বেল আইকন দবাই দিবলৈ নাপাহৰিব। ধন্যবাদ।